গোৱালপাৰা বিধানসভা সমষ্টিত নিৰ্বাচনী সভা নিৰ্দলীয় প্ৰাৰ্থীৰ। গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা নিৰ্দলীয় প্ৰাৰ্থী আইব আলী মোল্লাৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্দলীয় প্ৰাৰ্থী আইব আলী মোল্লাৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি। বিভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰি প্ৰচাৰ চলাইছে আইব আলী মোল্লাই। ৰাইজৰ উৎসাহ আৰু সঁহাৰি দেখি নিৰ্বাচনত জয়ী হোৱাৰ দাবী নিৰ্দলীয় প্ৰাৰ্থী আইব আলী মোল্লাৰ। এই দৃশ্য গোৱালপাৰা বিধানসভা সমষ্টিৰ গৰুচটকা পদুপাৰা গাঁও পঞ্চায়তৰ পদুপাৰা চাৰিআলি খেলপথাৰৰ দৃশ্য। পদুপাৰা হিমলাবাৰী যুৱকসকলৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আমন্ত্ৰণ মৰ্মে নিৰ্দলীয় প্ৰাৰ্থী আইব আলী মোল্লা উপস্থিত হয় পদুপাৰা চাৰিআলি খেলপথাৰত। আৰু পদুপাৰা চাৰিআলি খেলপথাৰত উপস্থিত হৈ কেইবাটাও মন্তব্য আগবঢ়ায় নিৰ্দলীয় প্ৰাৰ্থী আইব আলী মোল্লাই। মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। মোক ইয়াৰ খেলুৱৈ কমিটিয়ে মোক নিমন্ত্ৰণ কৰিছিল। মই আহিলোঁ আৰু কি খুবেই মোৰ ভাল লাগিছে। মানুহৰ যিটো উৎসাহ বা যুৱ ল'ৰাবিলাকক খুবেই ভাল এটা পৰিৱেশ আৰু মুৰব্বী মানুহ দেখা পালোঁ। আমাৰ আই মাতৃসকলো আহিছে, খুবেই ভাল লাগিছে আৰু কি। কেনেকুৱা আপোনাৰ যিহেতু তাৰপিছত নিৰ্বাচন কৰিব নিৰ্দলীয় হিচাপে ৰাইজৰ সহায়? মইতো 2026 গোৱালপাৰা 14 নং পূব সমষ্টিত মইতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিম। এইটো সকলোৱে গাঁৱে ভূঞে এতিয়া প্ৰচাৰ হৈ গৈছে। তে মোৰ খুবেই ভাল, কাৰণ মই য'তে মিটিং কৰিছোঁ তাতে খুবেই ভাল, মানুহ খুব উৎসাহ, কাৰণ চিনাকি মোৰ সকলোৱে চিনাকি। আজি এই অঞ্চলতো মোৰ পূৰ্বৰে চিনাকি, কিন্তু দুখৰ বিষয় কিন্তু আজি ইমান বছৰ আজি মই ইয়াত 25-26 বছৰ আগত মই চাকৰি কৰা মানুহ, মই ঘৰে ঘৰে গৈছিলোঁ, কিন্তু আজি পৰ্যন্ত সেই ৰাস্তা ঘাটবিলাক একো হোৱা নাই, কোনো উন্নয়ন হোৱা নাই। আৰু সেই কিছুমান প্ৰতিনিধি যে ঢোকডাল বজায় যে আমি অমুক দলৰ পৰা আহিছোঁ, অমুক দল দেখুৱাই আছে, এইবিলাক সম্পূৰ্ণ ফাঁকিবাজ। এইবাৰ মই ৰাইজক আহ্বান জনাইছোঁ, আমাৰ গোৱালপাৰা পূব সমষ্টিৰ ৰাইজক, যে চৰ্দ ৰাইজ আপোনালোকে এইবাৰ এই গোৱালপাৰা ফাঁকিবাজ দলক এইবাৰ আপোনালোকে বয়কট কৰক। মই যিহেতু একদম নিচেই স্থানীয় মানুহ, চিনাকি মানুহ, মই নিৰ্দলীয় হিচাপে আগবাঢ়ি আহিছোঁ। আপোনালোকে মোক নিৰ্দলীয় হিচাপে ভোট দি জয়যুক্ত কৰক। মই নিশ্চয় জিকিলে মই দল পাম। দলত যাই আপোনালোকৰ যিবিলাক অভাৱ, যি ৰাস্তা ঘাট দেখা পালোঁ, এইবিলাক মই 100% কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আজি ৰাইজক। নিৰ্দলীয় হিচাপে আপুনি একেবাৰে ঢৌ উঠাই দিছে গোটেই পূব সমষ্টিত। এইকাৰণে মানে ঢৌ উঠিছে, কাৰণ মানুহ যেতিয়া শুনা পাইছে মই চাকৰি কৰা মানুহ, 8 বছৰ চাকৰি আছে, চাকৰি বাদ দিছোঁ। আজিকালি মানুহ চাকৰি নাপায়। মোৰ 80,000 টকা দৰমহাৰ চাকৰি থৈ মই যে আজি নিৰ্দলীয় হিচাপে ওলাইছোঁ, মই এই ৰাইজৰ কাম কৰা বুলি, মানে মই ৰাইজক দেখুৱাম এটা বস্তু, যে MLA হ'লে কি কৰিব লাগে, ৰাইজৰ কি সেৱা কৰিব লাগে। কিন্তু বহুত মানুহ নাজানে MLA হ'লে কি কৰিব লাগে বা MLAৰ দ্বাৰা কি পোৱা যায়, বহুত আমাৰ গাঁৱলীয়া মানুহ নাজানে। গতিকে যিহেতু মই গাঁৱলীয়া মানুহ এইবাৰ নমিনেশ্যন কৰিম, MLA হ'ম। MLAৰ যিবিলাক বস্তু, চৰকাৰৰ যিবিলাক বস্তু আহে, সেইবিলাক মই ৰাইজৰ মাজত দেখুৱাই দিম, যে ৰাইজ এইবিলাক MLA হ'লে এইবিলাক বস্তু পোৱা যায়। ইমান দিন আমাৰ এই ফটুৱা যিবিলাক দল বা প্ৰতিনিধি আহে, এইবিলাক মানে গোপনে এইবিলাক মানে আত্মসাৎ কৰিছিল। প্ৰথমতে তেওঁক ধন্যবাদ জনাইছোঁ। আমাৰ পদুপাৰা চিমলাবাৰী যুৱকসকলৰ সৌজন্যত আয়োজিত যি দিবানৈশ ফুটবল খেল প্ৰতিযোগিতা কমিটিৰ তৰফত তেখেতক নিমন্ত্ৰণ দিছিল। সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে, তাৰ লগতে মানুহৰ লগত মত বিনিময় কৰিছে। আমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। যিহেতু তেখেত 26 নিৰ্বাচনত বিজয়ী হিচাপে
হয় আমি শুনিবলৈ পাইছোঁ তেখেতে নিৰ্দলীয় হিচাপে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। নিৰ্দলীয় হিচাপে বিধায়ক হিচাপে জিকিবলৈ তেওঁক অলপ শক্তিশালী প্ৰচাৰ চলাব লাগিব। আপোনালোকে জানে আমি তাৰমানে আমাক কাম লাগে, দল যিয়ে নহওক কিয় আমাক কাম লাগে। আমাৰ পিছপৰা অঞ্চল, আমি যি আমাৰ কাম কৰিব তাৰ লগত আমি আছোঁ। আপোনালোকে দেখিছে যোৱা পঞ্চায়ত ইলেকশ্যনত আব্দুল ফাৰুক প্ৰধানীৰ পত্নী আলমিনা বেগম যিদৰে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি যিদৰে জয়লাভ কৰিছে, তেখেতেও যাতে এইদৰে প্ৰচাৰ চলাই জয়লাভ কৰে তাৰে কামনা কৰিম। যি প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে নিশ্চয় গম পায়। এই পদুপাৰাৰ পৰা গড়পাৰাৰ পৰা পদুপাৰালৈকে অহা যোৱা ৰাস্তাটো আপোনালোকে নিশ্চয় অৱগত কৰিছে। এই জয়দুল্লৰ ৰাস্তাখনৰ অৱস্থা চাই আজি 1948 চনৰ পৰা, যেতিয়া 1948 চনত 15 আগষ্ট হয়, তেতিয়াৰ পৰা এই ৰাস্তা এই পৰ্যন্ত এইখিনি ৰাস্তা ক্লিয়াৰ হোৱা নাই। আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, সেয়ে পাইছোঁ। আৰু অৱশেষত কোনে যে ৰাস্তাখন তাৰমানে আমাক বনাই দিব, আমাৰ কোনো অভাৱ নাই। বৰ্তমান পদুপাৰা ৰাইজৰ কোনো অভাৱ নাই, মাথো ৰাস্তা যি নহওক। মই বিশেষকৈ চমুকৈ ক'বলৈ দিছোঁ সভাপতি মহোদয়, তেওঁ কথাত মই বহুত কথা আগবাঢ়ি গ'লোঁ। যি নহওক ভৱিষ্যত যিহেতু আপুনি আমাৰ কাষত চাপিছে, নিশ্চয় আপোনাক আমি সহায় কৰিম। আমি জানে পুৰাণে আমি খাটিম আপোনাৰ হৈ। কিন্তু আমাৰ এটাই অনুৰোধ, আমাৰ এই ৰাস্তাৰ ফালে আপুনি চকু দিব। আপুনি উন্নয়ন হোৱাৰ পিছত আমাৰ ৰাস্তাটো যাতে চাই, এইখিনি কৈ মই সামৰণি মাৰিছোঁ। জয় হিন্দ। বৰ্তমান যুগত মানুহে ইলেকশ্যন কৰে, এইটো ইলেকশ্যনৰ বতৰটো এটা ঢৌ, এটা তাৰমানে ধুমুহা। যেনেকুৱা ধৰণৰ যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ নিৰ্দলীয় পাৰ্টি আলমিনা বেগমে যেনেকুৱা ঢৌ উঠাইছিলে, যেনেকুৱা ঢৌ উঠাইছিলে, সি কিন্তু তেনে বিপুল ভোটত জিকিছে। আমাৰ এই পূব সমষ্টিত, গোৱালপাৰা পূব সমষ্টিত একেই পজিশ্যন, কাৰণ বেছিভাগ মাইনৰিটি ভোট। এই ঢৌ নোহোৱাকৈ চিধাই মনে মনে কেম্পিং কৰি এনেকৈ বহি থাকিলে কেতিয়াও কোনো পাৰ্টি নিজিতে। এইটো কিন্তু চিৰসত্য কথা, মনত ৰাখিব। এইটো মোৰ সাধাৰণ ক্ষুদ্ৰ ব্ৰেণ্ডত কৈছোঁ। মানে এনেকুৱা ঝোক মাৰিব লাগিব, এনেকুৱা ধুমুহা আৰম্ভ কৰিব লাগিব, সি জিতিবই। এইটো আমাৰ কালচাৰ, এইটো আমাৰ স্বভাৱ। সিহঁতে নাচায় ক'ত দিলে কি হ'ব, বাংলাদেশ যাম নে ইণ্ডিয়াত থাকিম, এইগিলা নাচায়। এইগিলা চাৰ কোনো সময় নাই, বিশ্বাস হয়। মোৰ জ্ঞানত মই এইটো দেখছোঁ আৰু এইটো পাইছোঁ। আৰু গতিকে আমাৰ কেণ্ডিডেট ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ, ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা আপোনালোকৰ ইচ্ছা, বুজিছেনে? এইগিলা আৰু কৈ লাভ নাই। আপোনালোকৰ পচন্দ হয় আপোনাৰ, নহয় নাই আপোনাৰ। সাধাৰণতে আপোনাৰ এইটো মই আমাৰ তৰফত যিহেতু আহিছে, সেই হিচাপত এটা ছাজেশ্যন দিছোঁ। যদি ইলেকশ্যন কৰিব লাগে তেনেকেই কৰক, বেছ। আৰু যদি তেনেকুৱা হয় তেনেহ'লে মইতো দূৰৰ পৰা আৰু হাজাৰ হাজাৰ মানুহ পিছত আহিব। আৰু যেতিয়া আপোনালোকে এনেকৈ চুপে চুপে থাকিব, মনে মনে থাকিব, যেতিয়া ঢৌ নাথাকিব আপোনাৰ পিছত মই ইয়াতে লেকচাৰ মাৰিছোঁ, কিন্তু ভাল কথা, কালি কিন্তু মই আপোনাৰ পিছত যাম। এইটো একদম চিৰসত্য কথা, চিৰসত্য কথা কৈছোঁ। গতিকে আশা কৰোঁ, আল্লাহৰ আগত দোৱা কৰোঁ, যাতে আপুনি এনেকৈ জাকজমক হিচাপত যাতে ইলেকশ্যন কৰে, আৰু ইনশাল্লাহ আপুনি জিকে যাতে। এইখিনিয়ে কৈ মোৰ আৰু বক্তব্যটো মই সামৰি মাৰিলোঁ। খুদা হাফিজ।